নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছোঁ। প্ৰিয় দৰ্শক, আজি মই আপোনালোকক আপোনাৰ হাতত আঙুলি আৰু হাতৰ তলুৱাত থকা মৃত্যুৰেখা আৰু আয়ুৰেখা আপুনি নিজে কেনেকৈ চিনাক্ত কৰিব এই বিষয়ে ক'বলৈ বিচাৰিছোঁ। আহকচোন ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ো। এদিনাখন দেৱী পাৰ্বতীয়ে মহেশ্বৰক কৈছিল, হে স্বামী পশুপতি, তোমাক আৰু তোমাৰ ভক্তক শ্ৰদ্ধাৰে পূজা কৰিলে কি ফল লাভ কৰিব পাৰি তোমাৰ মুখেৰে শুনিছিলোঁ। হে নাথ, আয়ুৰ প্ৰমাণ আৰু মৃত্যুৰ লক্ষণৰ কথা জানিবৰ বৰ হেঁপাহ হৈছে। তুমি দয়া কৰি মোক সেই কথা জনোৱা। দেৱী ভাগৱতীৰ কথা শুনি মহেশ্বৰে মৃদু হাঁহি কৈছিল, হে প্ৰিয়ে, কিদৰে কালচিহ্ন জানিব পাৰি এই কথা কওঁ শুনা। দিন ৰাতি, পক্ষ মাহ, ঋতু অয়নৰ দ্বাৰাই, বাহ্যিক আৰু আন্তৰিক চিহ্নৰ দ্বাৰাই, মানুহৰ দেহ আৰু ইন্দ্ৰগত চিহ্নৰ দ্বাৰাই মৃত্যুৰ লক্ষণ জানিব পাৰি। হে প্ৰিয়ে, কোনো কাৰণ বাদে যাৰ দেহৰ বৰণ হালধীয়া হয়, নাইবা কোনো কাৰণ বিনা যাৰ দেহৰ ঊৰ্ধ্বভাগ ৰঙা হয়, মুখ, জিভা, কৰ্ণদয় নাইবা চকু দুটি জড়তাপ্ৰাপ্ত হয়, সেই মানুহৰ মৃত্যু 6 মাহৰ ভিতৰত হ'ব বুলি জানি ল'বা। মৃগৰ চিৎকাৰৰ দৰে হঠাতে ভয়ংকৰ শব্দ শ্ৰৱণ কৰা মানুহৰ মৃত্যু 6 মাহৰ ভিতৰতে হয়। কোনো কাৰণ নোহোৱাকৈ যি মানুহে সূৰ্য, চন্দ্ৰ নাইবা জুই থাকিলেও দেখা নাপায়, সেই মানুহৰ মৃত্যু 6 মাহৰ ভিতৰতে হ'ব বুলি জানিব লাগে। দিনত অনাবৃত স্থান, অন্ধকাৰময় দেখা মানুহৰ মৃত্যুও 6 মাহৰ ভিতৰত হয়। কোনো কাৰণ নোহোৱাকৈয়ে যি মানুহৰ বাওঁহাত এসপ্তাহ ধৰি অনবৰত কম্পন হৈ থাকে, তালুলৈ শুকান হ'লে আৰু দেহৰ অন্যান্য অংগ ৰোমাঞ্চিত হ'লে, সেই মানুহে এমাহৰ ভিতৰতে মৃত্যুবৰণ কৰে। যি মানুহৰ কফ, পিত্ত আৰু বায়ু বিকৃত হৈ নাকেৰে অবিৰতভাৱে শ্লেষ্মা বাহিৰ হৈ থাকে, সেই মানুহৰ মৃত্যু 1 পক্ষৰ ভিতৰত হয়। হে দেৱী পাৰ্বতী, যি মানুহৰ ৰোগ বিনা অনবৰত কণ্ঠ আৰু মুখৰ অভ্যন্তৰ শুকাই থাকে, সেই মানুহৰ পৰমায়ু মাত্ৰ এমাহ বুলি জানি ল'বা। হে পৰমেশ্বৰী, যি মানুহৰ জিভা শুকান কিন্তু দুয়োপাৰি দাঁত সেমেকা হৈ থাকে, সেই মানুহৰ 6 মাহৰ ভিতৰত মৃত্যু হয়। পৰিষ্কাৰ জল, তেল, ঘিউ বা দাপোনত নিজ প্ৰতিবিম্ব চকুৰে নেদেখা হ'লে, সেই মানুহৰ আয়ুস মাত্ৰ 6 মাহ বুলি জানি ল'বা। নিজৰ ছায়াত যদি নিজৰ মূৰ দেখা নাযায়, তেতিয়া সেই মানুহৰ মৃত্যু এমাহৰ ভিতৰতে হয়। হে ভৱানী, মানুহৰ শাৰীৰিক মৃত্যুচিহ্নৰ কথা তোমাক জনালো। এতিয়া বাহ্যিক মৃত্যুচিহ্নৰ কথা কওঁ শুনা। সূৰ্য নাইবা চন্দ্ৰ মণ্ডলত যিয়ে কিৰণ দৰ্শন নকৰে, নাইবা সেই মণ্ডলত গোলাকাৰ বৃত্তহে দৰ্শন কৰে, সেই মানুহৰ পৰমায়ু মাত্ৰ 1 পক্ষ বুলি জানিব লাগে। হে দেৱী পাৰ্বতী, আকাশত যি মানুহে অৰুন্ধতী নক্ষত্ৰ দৰ্শন নকৰে, নাইবা ৰথ্যাদি মহাযানৰ উদয় দৰ্শন নকৰে, আকৌ চন্দ্ৰত কোনো ধৰণৰ কলা দাগ দৰ্শন কৰিব নোৱাৰে, তেতিয়া 6 মাহৰ ভিতৰত সেই মানুহৰ মৃত্যু হ'ব। আকাশত মেঘ নাথাকিলেও বিদ্যুৎ প্ৰকাশ দৰ্শন কৰা মানুহে 6 মাহৰ ভিতৰত মৃত্যুবৰণ কৰিব বুলি জানিব লাগে। নিশা আকাশত ইন্দ্ৰধনু উদয় হোৱা দৰ্শন কৰিলে, মধ্যাহ্ন সময়ত উল্কাপাত দৰ্শন কৰিলে, কাক আৰু শগুনে চৌদিশে যি মানুহক প্ৰদক্ষিণ কৰে, সেই মানুহৰ 6 মাহৰ ভিতৰত মৃত্যু হয়। যি মানুহে আকাশত সপ্তৰ্ষি মণ্ডল আৰু স্বাতী নক্ষত্ৰ দেখা নাপায়, সেই মানুহৰ 6 মাহৰ ভিতৰত মৃত্যু ঘটে। অমাৱস্যা আৰু পূৰ্ণিমা তিথিৰ বাহিৰে যি মানুহে চন্দ্ৰ বা সূৰ্যগ্ৰহণ দেখে, 10 দিশ ঘূৰি থকা দৰ্শন কৰে, সেই মানুহে 6 মাহৰ ভিতৰত মৃত্যুবৰণ কৰে।
কোনো ধৰণৰ মিঠা বস্তু নথকা সময়ত নীলা বৰণৰ মাখি যি মানুহৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে, সেই মানুহৰ এমাহৰ ভিতৰতে মৃত্যু ঘটে। শগুন, পাৰ চৰাই আৰু কাক যদি অকাৰণে কোনো মানুহৰ মূৰত হঠাতে বহে, তেতিয়া সেই মানুহৰ এমাহৰ ভিতৰতে মৃত্যু হয়। হে দেৱী পাৰ্বতী, মই তোমাক এইবোৰ বাহ্যিক লক্ষণৰ কথা জনালো। ইয়াৰ পাছত মই তোমাক হাত, ভৰি আদিৰ চিহ্নৰ কথা কওঁ শুনা। সকলো মানুহৰ বাওঁ হাতক শুক্লপক্ষ আৰু সোঁ হাতক কৃষ্ণপক্ষ বুলি ধৰা হয়। সোঁ হাত সূৰ্য স্বৰূপ আৰু বাওঁ হাত চন্দ্ৰ স্বৰূপ। এই দুই হাতত দুই পক্ষ স্থিত বুলি জানি ল'বা। সেই হাতৰ চিহ্নবোৰৰ কথা কওঁ শুনা। নিৰ্মল পানীৰে স্নান কৰি প্ৰথমে নিজৰ দেহ পবিত্ৰ কৰিব লাগে। মানুহে ইন্দ্ৰিয় সংযম কৰি নিজৰ নিজৰ ইষ্টদেৱ দেৱীক স্মৰণ কৰিব লাগে। তাৰ পাছত হাত দুখন ক্ষীৰৰ দ্বাৰাই প্ৰক্ষালন কৰি বিধিমতে হাতত তলুৱাত আলতা ব্যৱহাৰ কৰিব লাগে। বিধিমতে দুই হাতত গন্ধ আৰু পুষ্পযুক্ত কৰি শুভ আৰু অশুভ চিহ্নবোৰ মনোযোগেৰে অন্বেষণ কৰিব লাগে। হে দেৱী পাৰ্বতী, মানুহৰ প্ৰত্যেক হাতৰ 5 আঙুলিত প্ৰত্যেক আঙুলিত 3টাকৈ পৰ্ব থাকে। বাওঁ হাতৰ কনিষ্ঠ নিম্ন পৰ্বৰ পৰা ক্ৰমে বুঢ়া আঙুলিৰ ওপৰ পৰ্বলৈ সেই 15টি পৰ্বক শুক্ল প্ৰতিপদৰ পৰা পঞ্চদশ তিথি বিৰাজ কৰে। সেইদৰে বাওঁ হাতৰ আঙুলি পৰ্বত কৃষ্ণ প্ৰতিপদৰ পৰা পঞ্চদশ তিথি বিৰাজ কৰা বুলি কল্পনা কৰিব লাগে। তাৰ পাছত উত্তৰ বা পূব মুখ কৰি হাতযোৰ কৰি বহি লৈ অষ্টতম শত নৱাক্ষৰ দুৰ্গা মন্ত্ৰ সভক্তিৰে জপ কৰিব লাগে। সেই কৰ্মৰ পাছত দুয়ো হাতৰ আঙুলিৰ পৰ্ববোৰ ভালদৰে নিৰীক্ষণ কৰিব লাগে। হাতৰ যি আঙুলিৰ ৰেখা ভিংগাকাৰ হয় নাইবা সেই চিহ্ন যদি নীল বৰ্ণৰ গোলাকাৰ দেখা যায়, তেতিয়া সেই আঙুলিৰ সেই পৰ্বত কি পক্ষৰ কি তিথি হ'ব জানি ল'ব লাগে। সেই পক্ষৰ সেই তিথিতেই সেই মানুহৰ মৃত্যু ঘটিব। এয়া কালচক্ৰৰ নিয়ম বুলি জানি ল'বা। শিৱই দেৱী পাৰ্বতীক মৃত্যুচিহ্ন আৰু আয়ুৰ প্ৰমাণৰ কথা তেনেদৰে কৈছিল। দৰ্শকসকল, ভিডিঅ'টি ভাল লাগিলে চেনেলটি ছাবস্ক্ৰাইব কৰিব। আপোনাৰ দিনটো শুভ হওক।